নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তিৰ পৰা আৰম্ভ কৰি SHG গোটৰ মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো তলত থকা শ্বেয়াৰ অপশ্যনত ক্লিক কৰি ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। तो याते लिखा আছে एक बार फिर मुस्कुराएंगे किसान, जब खाते में पहुंचाएंगे किसान सम्मान। प्रधानमंत्री किसान सम्मान निधि योजना की 19वीं किस्ती का लाभ प्राप्त करने के लिए तो আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি শীঘ্ৰে এই তিনিখন কাম বাধ্যতামূলক কৰিব লাগিব, অন্যথা আপোনাৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ থাকিলেও নাপাব PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা। তো কি কাম কৰিব লাগিব হে আপোনালোকক এটা কৈ জনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো কাম কেইখনৰ বিষয়ে আপোনালোকক এতিয়া বিতংভাৱে জনাই দিছো। 1 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ EKYC, 2 নম্বৰ কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, 3 নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লেণ্ড চিডিং। এই তিনিখন কাম যদি আপোনালোকে কৰা নাই তেন্তে অতি শীঘ্ৰে কৰি লওক, অন্যথা PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা আপোনালোকে নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল SHG গোটৰ মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে SHG গোটৰ মহিলাক 10,000 টকা প্ৰদান কৰাৰ বাবে কেবিনেট বৈঠকত এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছো। ইয়াতে লিখা আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষত কেবিনেট বৈঠকত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত, উদ্যমিতাৰ দিশত বৃহৎ উদগনি। 2024-25 বৰ্ষৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি আদি ৰূপায়ণৰ বাবে 2000 কোটি টকাৰ অনুমোদন, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি ৰূপায়ণৰ বাবে নিৰ্দেশনাও অনুমোদন জনোৱা হৈছে। প্ৰাৰম্ভিক মূলধন আনুষ্ঠানিক বিতৰণ এপ্ৰিল 2025 পৰা আৰম্ভ হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 2024-25 বিত্তীয় বৰ্ষৰ বাবে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি ৰূপায়ণৰ বাবে 2000 কোটি টকাৰ অনুমোদন জনাইছে কেবিনেট বৈঠকত। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে অহা এপ্ৰিল মাহৰ পৰা 10,000 টকা বিতৰণৰ কাম অসম চৰকাৰে আৰম্ভ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।